Mr. Binis Mari, pastor of area pastor of now Hera Pastorate, all the members of the school managing committee, teachers, invited guests, and my very dear students. First and foremost, let me thank God for having brought me to this place and giving me this opportunity to be honored in this auspicious occasion of the Silver Jubilee celebration of Ramanus English School. Mohosake সুখী আৰু ভাগ্যৱান বুলি ভাবিছোঁ কিয়নো হাজাৰৰ ভিতৰত মোক আপোনালোকে বাছি আমন্ত্ৰিত কৰি এই চিলভাৰ জুবিলি যিটো নেকি কাৰ্যসূচী আপোনালোকৰ স্কুলৰ তৰফৰ পৰা আয়োজন কৰা হৈছে এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমন্ত্ৰিত কৰাৰ বাবে আৰু হাজাৰত তেনেকৈ নাপায় কিন্তু মই যে পাইছোঁ গতিকে আপোনালোকক মই অশেষ ধন্যবাদ যাচিছোঁ आं जोबोद गोजोननाय मोन्दों मानो होनबा बेबायदि रुपथि फोरबो फालिनायफोराव लामखौ लिंहरोब्लाबो आं सासे साधारन सुबुंखौ जे नोंथांमोनाबो सानख'नानै बासिनानै जे बे फंनैसो बिबुंथिखौ लाखिनो थाखाय जे खाबु होदों बेनि थाखाय नोंथांमोनखौ आं गोसो गोरबोनिफ्राय जोबोद साबायखर जासिहरदों जेब्ला जोङो सिगांनि बे 25 बोसोरखौ जों नायो होमबोला बै जागायजेननाय अबस्थायाव बे स्कुला मा अबस्था दंमोन आरो दा मा अबस्थायाव सहैखो আমি যেতিয়া আৰম্ভণিটো চাওঁ এই স্কুলত স্থাপিত হোৱা তাৰিখ বা সময় আৰু আজি পৰ্যায়লৈকে এতিয়ালৈকে কি পৰিৱৰ্তন হৈছে কি হৈছে আপোনালোকে নিশ্চয় যেতিয়া অকণমান হ'লেও মানে পিছৰ তৰফৰ পৰা আমি ভাবিছোঁ তেতিয়া আমি নিশ্চয় দেখিছোঁ বহুতখিনি পৰিৱৰ্তন হৈছে বহুতখিনি উন্নত হ'বলৈ সক্ষম হৈছে ইয়াৰ ভিতৰতে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে बे स्कुलनिफ्राय समाजाव बेसेबां अबदान होदों এই স্কুলৰ তৰফৰ পৰা সমাজক আমি কিমানখিনি অৱদান দিবলৈ সক্ষম হৈছোঁ আৰু নিশ্চয় আমি যেতিয়া এই অঞ্চলটো দেখোঁ বহুত বছৰ 25 বছৰটো অকণমান কম নহয় যথেষ্ট মানে দিনকাল 25 বছৰা কম নङा লামनो गोलाव सम बै 25 बोसोरनि सिगां 25 बोसोर আগত এই অঞ্চলখন কেনেকৈ আছিল এই অঞ্চলত শিক্ষা পৰিৱেশ কেনেকৈ আছিল আৰু ইয়াত মানে ইয়াত লিখা পঢ়াৰ মানুহৰ সংখ্যা কিমান আছিল फरायनाय सुबुंफोरनि अनजिमाया बेसेबांमोन आरो दा बेसेबां दङ बेसेबां आवगायखो बे मोनसे आरो बेनिफ्राय आरो তাৰ লগতে আমি এই অঞ্চলত যিটো আমাৰ চিন্তাধাৰা কিমান আগত কেনে আছে এতিয়া কেনেকৈ আৰু কেনেকৈ হ'ব পাৰি এই গোটেইবোৰ মানে আমি যেতিয়া চাওঁ তেন্তে এই শিক্ষা অনুষ্ঠান এই নিচিনা শিক্ষা অনুষ্ঠানৰ দ্বাৰাহে পৰিৱৰ্তন হয় মই নিশ্চয় জানো এই অঞ্চলত তেনেকুৱা শিক্ষা অনুষ্ঠান খুবেই কম আছিলে আৰু এই ইংলিছ মিডিয়াম শিক্ষা অনুষ্ঠান খুব সম্ভৱ মানে এই মাজভাগ আমাৰ হাবি গাঁৱৰ বাদে এই অঞ্চলত খুব সম্ভৱ নাছিলে আৰু এই গতিকে যিসকল এই শিক্ষা অনুষ্ঠানৰ পৰা ইংলিছ মাধ্যমৰ দ্বাৰা শিক্ষা প্ৰাপ্ত কৰিবলৈ সুযোগ পালে নিশ্চয় তেওঁলোকে বহুতখিনি কি বুলি কয় ভাগ্যৱান আৰু লাভৱান বুলি মই ক'ব বিচাৰোঁ মই এটা সময়ত মই অসমীয়া মাধ্যমত মই ক্লাছ 7লৈকে পঢ়িছিলোঁ তাৰপিছত ইংলিছ মিডিয়ামত ইংলিছ মাধ্যমত মই তেজপুৰ ডন বস্কোত গ'লোঁ তেতিয়া মই এনেকৈ এটা সময় আছিল বাবু নানিমोन नोंसोरखौ आं बेखौनो बुंनो लुबैयो
মই এটা একেবাৰে দুখীয়া পৰিয়ালৰ পৰা মানে আহা আং একদম গৈথাৰী নখৰনিफ्राय फैनाय जेरावनोखि लगन थानो गोनांमोन जेरावनोखि এনেকৈ লগন থাকিব লগা তেনেকৈ পৰিৱেশ আছিলে তাৰপিছত আকৌ মানে ক'ব গ'লে মানে চৰি মানে এতিয়া মোৰ ঘড়ী আছে ঘড়ীৰ কাৰণে ঘড়ী এটা কিনিবলৈ তেনেকৈ মানে মোৰ কাৰণে বিশেষ অসুবিধা কিন্তু সেই সময়ত ঘড়ী এটা কোনোবা কাৰোবাৰ পৰিয়ালত থকা মানে মানে বহুত ধনী চাইকেল এটা কাৰোবাৰ পৰিয়ালত থকা মানে এটা মানে লাক্সাৰী তেনে পৰিৱেশ আছিলে আৰু সেইবোৰ মোৰ ঘৰত তেনেকুৱা সুবিধা নাছিলে ৰাতিপুৱা হাল বাবলৈ যাওঁ তাৰপিছত যেতিয়া ট্ৰেইন আহে ঘড়ী নাই গতিকে ট্ৰেইনটোৱেহে আমাৰ সময়টো মানে নিৰ্ধাৰণ কৰিছিলে মানে सम घड़ी गैयैखाय जेबो सुबिदा गैयैखाय बेखौ जेब्लानोखि ट्रेना फैयो बिदि माने रङियानिफ्राय राङापारासिम होमबानो माने स्कुलनि समा मा जायो जाया माने खैथा जादों जायाखै बेखौ जोङो आं अनुमान खालामनानै हालिखौ हगारनानै स्कुलाव खारलाङोमोन आरो बेबायदि आं क्लास মই চতুৰ্থ বৰ্গৰ পৰা মই হাল বাবলৈ মই আৰম্ভ কৰিছোঁ যিহেতু ঘৰত কোনেও নাছিলে সেই গতিকে আৰু মই ভালকৈ জানো আৰু সেই সময়ত আমি শুনিছিলোঁ তেজপুৰত মানে ইংলিছ মাধ্যমৰ স্কুল আছে আমাৰ ওদালগুৰি অঞ্চলতে তেনেকৈ ইংলিছ মাধ্যমৰ স্কুল নাছিলে ওচৰে পাঁজৰে ক'তো নাছিলে খুব সম্ভৱ টংলা অক্সিলিয়াম কলেজত আছিল অক্সিলিয়াম কনভেণ্টত আছিলে কিন্তু টংলা আমাৰ কাৰণে মই এনেই মোৰ ঘৰ হৈছে মানে অম্বাগাঁও आं नुबाय आम्बागाव झक्रानि आं बै अम्बागाव झक्रार পৰা মানে টংলাটো যথেষ্ট দূৰ তাৰপিছত আকৌ ইফালে যিহেতু মানে ওদালগুৰি ৰৌতা বা অন্য জেগাত তেনেকৈ নাছিল গতিকে কিন্তু মই কেতিয়াবা শুনিছিলোঁ যে ইংলিছ মাধ্যমত পঢ়িব পালে বহুতখিনি মানে কি বুলি কয় মানে আগবঢ়াত মানে সুবিধা হয় চাকৰি বাকৰিত সুবিধা হয় বুলি তেনেকৈ শুনিছিলোঁ আৰু সেই যিটো নেকি শুনা কথা আৰু সেইটো কিন্তু এনেকৈ মই সুযোগটো পাম বুলি মই তেনেকৈ ভাবিছিলোঁ কিন্তু ঘৰৰ আৰ্থিক অৱস্থাটো ইমান বেয়া आंनि न'खरनि अबस्थाটো ओरैबादि गाज्रि इंलिस मिडियाम फरायनो साननायानो सिमां बादि सानगोन माने थागोन होननानै आं सानदोंमोन बोरै इसोरनि अननायाव इसोरर कृपात केनेबाके माने এনেকুৱা সুযোগ আহি গ'ল কিছুমান মিছনাৰীবিলাক কিন্তু মোক সহায় কৰিবলৈ আগবাঢ়িলে যিহেতু পঢ়াত ইমান ভালো নাছিল কিন্তু ইমান বেয়াও নাছিল এফাক মোজাংবো নঙা এফাক গাজ্ৰিবো নঙামোন কিন্তু মই মানে ভালকৈ মানে পাছ কৰিবলৈ মই এই ক্লাছ 7 লৈকে মই পাৰিলোঁ আৰু সেই গতিকে মোৰ ৰিজাল্ট চাই পিনে মোৰ ঘৰৰ আৰ্থিক অৱস্থা চাই পিনে মোৰ ঘৰৰ অৱস্থা গোটেইবিলাক চাই পিনে কিছুমানে মোক কিছুমান মিছনাৰীবিলাকৰ সন্মুখত লৈ পিনে তেওঁলোকে ক'লে যে মানে এই ল'ৰাজনক যদি অলপ সুবিধা যদি দিয়া হয় তেন্তে আগবাঢ়িব নেকি তেনেকৈ মানে কথাবিলাক তেনেকৈ গৈ পালে আৰু সেয়ে মই অলপ সুবিধাটো পালোঁ তাৰপিছত মই তেজপুৰ ডন বস্কোত মানে ইংলিছ মাধ্যমত ক্লাছ 7 পৰা মই আৰম্ভ কৰিলোঁ তেতিয়া কিন্তু খুবেই কঠিন आं बिराद सानदोंमोन नेकटाइ गाननानै जुथा गाननानै इंलिस मिडियाम फरायनो मोनबोला बिराद माबा जागोन मोजां मोनगोन खिन्थु थांबाय एडमिसन लाहैबाय फिस होनोथ' हाला न'आवबो आफा बेमारि মোৰ ঘৰতো মানে ফিজ দিয়া তেনেকুৱা মানে কেপাচিটিটো নাছিলে গতিকে কেনেকৈ আগবাঢ়িম তথাপি কেনেবাকৈ ঈশ্বৰৰ কৃপাত মানে মই সুযোগটো পালোঁ আৰু তাৰপিছত এই যে কোনোবাই নহয় কোনোবা মোৰ সন্মুখত আহি পিনে তেনেকৈ মই ইংলিছ মিডিয়ামতে ক্লাছ মেট্ৰিকটো পাছ কৰিবলৈ মই সক্ষম হ'লোঁ আৰু সেয়েহে মই আজি মোৰ কাৰণে ইংলিছ ভাষা মানে তেনেকুৱা কঠিন নহয় বুলি মই ভাবোঁ যদি মই অসমীয়া মাধ্যমৰ পৰা আহিছোঁ যদিও মই তেনেকৈ মই অন্য ধনী ঘৰৰ মানে ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ সা সুবিধা পাই পিনেহে পঢ়া আগবাঢ়িবলৈ সক্ষম হৈছে তেনেকৈ মই তেনে সুবিধাটো পোৱা নাছিলোঁ आं बादिथ' मोनाखै दा आं बे खोथाखौ मानो बुंखो बाबुनानिमोन my dear students why I'm telling this one is just because we are from this locality जोंनि बे लकालिटि बा आमी এই অঞ্চলৰ হওঁ আমাৰ এই অঞ্চলৰ আৰ্থিক অৱস্থা আমি ভালকৈ জানো बे ओनसोलनि जोंनि आर्थिक अबस्थाफोरा जोंनि जानाय लोंनायफोरा न'खरनि अबस्थाफोरा मा जों मिथियो खुब खै घरसे बबेबा गामियाव लाख कोटि थानो बाखिफोरा गैया दा साफा सानैसो बोरै करोड़पति गोजानाव बा टाउनफोराव थानोबो हागौ बेनो बाखि आरो एनै बाकी অন্য জায়গাত মই আছে বুলি মই নাভাবোঁ কিয়নো আমাৰ অলপ সেই কিবাটো আছে
যে মানে কোন এৰিয়াত ক'ত কোন ধনী কিমান আছে কেইজন আছে আমি আমাৰ গোটেই যদি আমাৰ এৰিয়াখিনিতো আমি অলপ ছাৰ্ভে কৰি চাওঁ তেতিয়া আমি গম পাওঁ এই গতিকে মোৰ মোৰ অকণমান হ'লে জ্ঞাত आं एसेबाबो मिथिगौ जे माने जों मा न'खरनिफ्राय फैदों माय डियर स्टुडेन्ट्स दिस इज व्हाट आई वान्ट टु टेल यू सी our parents are struggling. I had a dream that I should be studying in English medium, and if I had the opportunity to study in English medium, I would be able to do much better. This was my longing, and in fact, this came to be true. So, how your parents are struggling. नोंसोरनि आइ आफामोना नोंसोरनि न'खरनिफ्राय जायफ्रानो इंलिश मिडियामाव होनो थाखाय सेस्था खालामदों आरो होगासिनो बिसोरनि खस्थ'खौ नाय बिसोरनि माबायदि सेस्था नोंसोरनि सायाव माबायदि सिमां दं माबायदि आशा दं तुम्हालगो प्रति फर आई मीन on your expectations how our children will be faring in the schools in the results These are the expectations of our parents, and they are struggling a lot. As I have told you, sir, our parents are not that rich. Our economic conditions are not that very good, but even then, they are struggling. Now, I had that desire that if I could be a student in an English medium school, I would be very well. In fact, to some extent, I was successful. But you, my dear students, you should always keep in mind that your parents are really struggling hard to educate you in English medium school. And now, when you compare students from Bodo medium, Assamese medium, those in English medium schools, so you should feel that you are lucky enough because your parents are extraordinarily they are making effort. नोंसोरनि आइ आफामोना जेरैबायदि खस्थ' खालामो बेनिख्रुइ बांसिन खस्थ' खालामनानै नोंसोरखौ इंलिश मिडियाम स्कुलाव फरायनो थाखाय खाबु होदों তোমালোকক इंलिश माध्यमত শিক্ষকৰ কাৰণে যথেষ্ট তোমালোকৰ মা দেউতাকে কষ্ট কৰিছে এই গতিকে আমাৰ কৰ্তব্য কি হ'ব লাগে what should be your duty why have you been admitted here why are you admitted in this English medium school simple that you do better than others. Better than those students in Bodo medium school, those students in Assamese school. They are also good. They are also very good. But then the very fact that you have been admitted in English medium school is simple that your parents, your villagers, maybe your society, they want you to, do better than others in your studies. Now, how will you study? I will tell you. Let me give my example. I'm not very good student. I was not very clever. I was a mediocre. মই একেবাৰে তেনেকৈ ইমান ভালো নাছিলোঁ ইমান বেয়াও নাছিলোঁ কিন্তু মই এনেই কষ্টৰ মাজেদি মই অলপ হ'লেও সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিলোঁ खस्थ'नि गेजेरजों आं जेरैबाबो मा खालामोमोन नाजानायनि गेजेरजों आं साक्सेसफुल जानो हायोमोन गासैखौबो नङाबाबो खिन्थु बांसिनखौनो I had always a dream if I cannot touch them at least I can go near the stars आं अखाफोरखौ दांनो हायाब्लाबो अब्लाबो हाथरखिफोरखौ मोजाङै नुहुरगोन खाथियावथ' थांनो हागोन Now if I cannot be an IAS officer I can be an ACS officer if I cannot be an ACS officer I can be some officers or some smaller officers If I cannot be professor in a university, I can be a teacher in high school or higher secondary or LP school. Day by day sunlight. This dream you should have. So, the very fact that you prepare for the IAS exams or UPSC, yes, you may be more than prepared for ACS exams, civil service exams. If you prepare for ACS civil service exams, or you may be more prepared for some other categories or maybe for third grade exams or maybe some lower grade exams. But बेनिखायनो जों जेब्लाबो खस्थ' खालामनायनि लामाखौ लानांगौ without making an effort खस्थ'नि अनगायै there is no other way for success
Post Kalamabla, if you don't work hard, okay, there is no alternative, okay, for success. Now, how I did? I went from Assamese medium to English medium. My simple method was, okay, to learn more words. Every day, 1 word, 2 words, 3 words, like that. Okay. So in a month's time, yes, at least 30 words new. Sorry, at least 30 words, at least 30 new words you learn. And all those new words, okay, you just see how your teacher teaches you. How your, those who are more proficient in English, okay, how they, talk in English. Just keep observing. Even লক্ষ্য কৰা মানে যিসকলে ইংলিছ ভালকৈ জানে কেনেকৈ তেওঁলোকে কথা পাতে, যিসকলে মানে যি টিচাৰসকলে ইংলিছত এনেইতো ইংলিছ মিডিয়ামতে ইংলিছে হয়, কেনেকৈ শিকায়, কেনেকৈ তেওঁলোকে বাক্যবোৰ বনাই সজায়, সেই গোটেইবোৰ লক্ষ্য কৰা. Now you just keep observe, and then definitely when you put them into practice, definitely you'll keep learning. And this is what I did. Hey Gotike, I want to tell you, though I was from Assamese medium, but then I went to St. Anthony's College in Shillong. Then there we had declamation competition. Declamation competition, no? Those from English medium, okay, you should be knowing. Michiguda declamation, Declamation, that's a competition. How you pronounce, how you give lectures. Mane mabri utsaron khalamnane mabaydi hai mane lecture honango na behind mane it's more than blowing one's own trumpet gauni khata bara bungala ne, but then it's an example for you, my dear students. It's see in St. Anthony's College, thrice I became first in declamation. Though I was from Assamese medium background, but even then, I could speak well, give lecture well. So those from English medium from the beginning, who had the background, so I did better than them. So my dear students, you are no lesser. Nongsere raunigo khom nonga. Jeblanike kostoko khalamgon, bi kostoni phitaigo monthargon. And the kosto jodi khalamawa jana. Now, I tell you now, see, chi galuzan bahago ambago chi dhurjo homda angmani gotofोर isa phungni bung lubida. मानो होनबा जोंनि गथ'फोरा जेरैबाबो खस्थ'खौ बुजिनांगोन, खस्थ'नि जेरै माबोरै आवगायनो हायो बेखिनिखौ. दा नै खाथियावनो जोंहा बै इंलिश मिडियामा मा इंलिश मिडियाम स्कुल थायो, मा सेंट फ्रांसिस. They have very good building, better than this, and you have. Now, how do you deal with this, my dear students? The building doesn't matter, okay, as far as your efforts are concerned. I give examples. Eneka wase bahut ji hokole moi jikhon college asilu, Dalguri college moi 13 বছর asilu, ta 13 বছর 2 মাহ principal হিসেবে থাকিলো. যেটা আরম্ভণি আমি